সন্মানীয় দৰ্শকবৃন্দ, আপোনালোকক এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ। আমি এই অনুষ্ঠানৰ নাম ৰাখিছোঁ সন্ধিক্ষণত অসম। অসমৰ প্ৰতিজন নাগৰিকক, দেশপ্ৰেমী ৰাইজক, জাতিপ্ৰেমী ৰাইজক এই কথাটো বুজাই দিয়াৰ কোনো প্ৰয়োজন নাই যে অসম আজি এক বিশেষ সন্ধিক্ষণত উপনীত হৈছে। এক গভীৰ সংকটে আমাক আৱৰি ধৰিছে। গতিকে এনে এটা সময়ত জাতি ৰক্ষাৰ আন্দোলনে নতুন গতি লাভ কৰিছে আৰু লগে লগে আমি দেখিছোঁ যে শাসক গোষ্ঠীয়ে এই আন্দোলন ধ্বংস কৰিবৰ কাৰণে, এই জাতীয় সংগ্ৰামক স্থবিৰ কৰি তুলিবৰ কাৰণে এক সামাজিক অস্থিৰতা, অৰাজকতাৰ সৃষ্টিৰ অহৰহ প্ৰচেষ্টা চলাই আছে। বিভাজনৰ ৰাজনীতি হৈছে, বিভ্ৰান্তিৰ ৰাজনীতি হৈছে, আৰু আটাইতকৈ ডাঙৰ কথা যে সাম্প্ৰদায়িক ৰাজনীতিৰ অতি মুকলিকৈ সাম্প্ৰদায়িক ৰাজনীতিৰ পোষকতা কৰা হৈছে। গতিকে ইয়াৰ বিৰুদ্ধে অসমৰ জনমত ইতিমধ্যে জনমতে এক নতুন গতি লাভ কৰিছে আৰু আজি আমি প্ৰাগ নিউজৰ এই অনুষ্ঠানত এই আন্দোলনৰ লগত জড়িত বিভিন্ন নেতা, এটা গণতান্ত্ৰিক এখন প্লেটফৰ্ম আমি দিব খুজিছোঁ, য'লৈ আহিছে বিভিন্ন দলৰ সংগঠনৰ আইনজ্ঞ বা ৰাজনৈতিক নেতা, বিৰোধী দলৰ নেতা সকলোৱে ইয়াত আজি সমবেত হৈছে। লগতে আমি এইটোও কৈছোঁ যে আমি বহু নেতাক আজি এই অনুষ্ঠানত পাবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ অন্যান্য কাম থকাৰ বাবে। জনজাতীয় আন্দোলন, জনজাতিকৰণৰ আন্দোলন বা তাৰ বিৰুদ্ধে হোৱা আন্দোলনে নতুন মূৰ লৈছে। নতুন দিল্লীত অনেক আন্দোলনকাৰী সমবেত হৈছে। এই পটভূমিত এই অনুষ্ঠানৰ জৰিয়তে আমি তুলি ধৰিব খুজিছোঁ অসমৰ শেহতীয়া পৰিস্থিতি, চৰকাৰৰ অভিসন্ধি আৰু ৰাইজৰ প্ৰতিবাদৰ ভাষা। আপোনালোকক এই অনুষ্ঠানলৈ মই আকৌ এবাৰ আদৰণি জনাইছোঁ। প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া, আপোনাক সন্ধিক্ষণত অসম এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ। পাতনিৰ প্ৰয়োজন নাই আজিৰ তাৰিখত, কিন্তু প্ৰথমেই ক'ব খুজিছোঁ যে আপুনি অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক। অসমৰ বহু ঘটনা প্ৰবাহৰ, ৰাজনৈতিক ঘটনা, প্ৰতি ঘটনাৰ আপুনি সাক্ষী আৰু এখন বৌদ্ধিক জগতত অতি প্ৰভাৱ বিস্তাৰ কৰা আমাৰ অসম কাকতৰ আপুনি সম্পাদক। এই পৰিস্থিতিটো এগৰাকী সাংবাদিক হিচাপে বা আপুনি এই বিষয়টোত, বিধেয়কখনৰ প্ৰশ্নত আপুনি লেখা মেলা কৰিছে, আন্দোলনতো নিজক জড়িত কৰিছে, যিটো কাৰণে সাংবাদিকক বিজেপিৰ নেতাই সমালোচনাও কৰিছে। আপুনি কি, আপোনাৰ দৃষ্টিভংগীত কথাবোৰ কেনেকুৱা হৈ আছে এতিয়া চমুকৈ? কথাটো হ'ল যে দুটা ধৰণে আমি কথাটো লক্ষ্য কৰিব লাগিব। এটা হ'ল যে আমাৰ এটা সহমৰ্মিতা দেশজুৰি হৈছিল যে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যিকোনো বিদেশী তেওঁৰ ধৰ্মৰ পৰিচয় যিয়েই নহওক কিয় ভাৰত এৰি যাব লাগিব। সেইটো আছিল অসম চুক্তিৰ এটা অধ্যায়। সেই অধ্যায়টো এই বিধেয়কখনৰ জৰিয়তে অৱমাননা কৰা হৈছে। দ্বিতীয় কথাটো হ'ল যে এই বিধেয়কখন এনে এটা সময়ত অনা হৈছে যিটো সময়ত আচলতে শাসক দলে গোটেই দেশখনক সাম্প্ৰদায়িকভাৱে মেৰু বিভাজন কৰাৰ উদ্দেশ্য সন্মুখত ৰাখি পেলাই কৰিছে। তৃতীয় কথাটো হ'ল যে বিধেয়কখন যেনে তেনে গৃহীত কৰাৰ স্বাৰ্থত পুনৰবাৰ অসমৰ সংহতি, অসমীয়া জাতিসত্তাৰ, অসমৰ খিলঞ্জীয়া মানুহৰ সংহতি তেওঁলোকে বিনষ্ট কৰিব খুজিছে। এতিয়া তেখেতসকলে নতুনকৈ জনজাতিকৰণৰ নামত কিছুমান কথা ক'বলৈ ধৰিছে, যিয়ে একাংশ মানুহক ক্ষুণ্ণ কৰিছে। এতিয়া এই পৰিস্থিতিয়ে আমাৰ সমাজ জীৱনক হয়তো আৰু বেছি বেয়াৰ ফাললৈ লৈ যাব পাৰে। বিধেয়কখনক কেন্দ্ৰ কৰি সামগ্ৰিকভাৱে এটা সৰ্বাত্মক আন্দোলন গঢ়ি উঠিছে বুলি ক'ব পৰা হৈছোঁ আমি। 29 তাৰিখে ইয়াত যিটো অসম গণ পৰিষদ দলৰ নেতৃত্বত যিটো ঘটনা ঘটিল, দুগৰাকী মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলত অংশগ্ৰহণ কৰি যি ধৰণেৰে এটা প্ৰতিবাদ সাব্যস্ত কৰিলে, ইমানৰ পিছতো এটা শাসক দল যিটোৱে ৰাইজৰ ভোটেৰে নিৰ্বাচিত হৈছে, এই দলটোৰ তেওঁলোকে কি ধৰণে আচলতে কি অংক কৰি লৈছে? তেওঁলোকে অংকটো কি তেওঁলোকৰ? মই প্ৰথমতেই অভিনন্দন জনাওঁ অসম গণ পৰিষদ দলক। তেখেতসকলে চৰকাৰৰ পৰা ওলাই আহিছে,
মোৰ বোধেৰে সময়মতেই ওলাই আহিছে, পলম কৰা নাই আৰু নিৰ্দিষ্ট সময়লৈকে তেখেতসকলে ভিতৰত থাকি যুঁজ দিলে। ইয়াতে কলাক্ষেত্ৰত বিজেপিৰ নৰ্থ ইষ্ট ডেম'ক্ৰেটিক এলায়েন্সৰ সভাত অমিত শ্বাহৰ সন্মুখতে তেখেতসকলে বিধেয়কখনৰ বিৰোধিতা কৰিলে, কেবিনেটত তেখেতসকলে উত্থাপন কৰিলে আৰু তাৰপিছত তেওঁলোক চৰকাৰৰ পৰা ওলাই আহিল। এতিয়া উত্তৰ পূবৰ আঞ্চলিক ৰাজনৈতিক শক্তিসমূহক লৈ যি ধৰণে অগ্ৰসৰ হোৱাত তেখেতসকলে আগভাগ লৈছে, এইটোৱে মই ভাবোঁ যে এটা সঠিক ৰাজনৈতিক পদক্ষেপ তেখেতসকলে গ্ৰহণ কৰিছে। ভূঞা ডাঙৰীয়া, মই এইখিনিতে আপোনালোকক মই সকলো দৰ্শকক এই কথাটো উনুকিয়াই দিব খোজোঁ যে উত্তৰ পূবৰ পাহাৰীয়া জাতি জনগোষ্ঠীসকলৰ লগত সময়ে সময়ে আমাৰ সংঘাত হ'লেও আমাৰ কিন্তু এটা অবিচ্ছিন্ন ঐক্য আমাৰ সদায় আছে। এটা কথা জানিব যে ইতিহাসত অসমৰ ভৈয়ামৰ লাচিত বৰফুকনকে ধৰি বিভিন্ন সময়ৰ আমাৰ যিসকল বীৰ সৈনিক, তেওঁলোকে কিন্তু বিদেশীক প্ৰতিহত কৰাৰ বাবেহে আজি পৰ্যন্ত উত্তৰ পূবৰ খিলঞ্জীয়াই স্বকীয় বৈশিষ্ট্য অটুট ৰাখিব পাৰিছে। সেই কথাটো তেখেতসকলে কিন্তু সন্মান সহকাৰে গ্ৰহণ কৰে, কাৰণ এইটোৱে আছিল দুৱাৰমুখ। গতিকে অসমীয়াই যদি আগতেই প্ৰতিহত নকৰিলেহেঁতেন হয়তো উত্তৰ পূবৰ পাহাৰীয়া ৰাজ্যসমূহৰ স্বকীয়তাও হয়তো ধ্বংস হৈ গ'লহেঁতেন। গতিকে এই ঐতিহাসিক সত্য সদায় তেওঁলোকে মনত ৰাখে আৰু আমিও সেই কথাটো সদায় স্বীকাৰ কৰি লোৱাটো উচিত। মই ভাবোঁ সংকটৰ সময়ত আমি সদায় একেলগ হওঁ আৰু এইবাৰো ইয়াৰ ব্যতিক্ৰম হয়। কথাটো খুব সহজকৈ ক'বলৈ গ'লে যেতিয়াই আমাৰ সংকট আহে তেতিয়াই কিন্তু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল এক হৈ ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে। এইটো এটা খুব আশাৰ বতৰ। কিন্তু মই আপোনাক এগৰাকী সাংবাদিক হিচাপে, আপুনি ৰাজনৈতিক ঘটনা প্ৰবাহৰ এগৰাকী পৰ্যবেক্ষক হিচাপে যে মই যিটো সুধিছোঁ যে আপুনি ধৰক আজি বিজেপিত থাকি পেলাই ভাবকচোন, ইমানৰ পিছতো তেওঁলোকৰ অংকটো কি তেওঁলোকৰ হিচাপটো কি, যে যিটো কাৰণে তেওঁলোকে আগুৱাই গৈ আছে আৰু নিতৌ তেওঁলোকে এটা অস্থিৰতা সৃষ্টিৰ কাৰণে, বিভাজন সৃষ্টিৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। চাওক, বিজেপি দলটোৰ ভিতৰত এতিয়া দলটোৰ ভিতৰত চিন্তা বহুত ধৰণৰ হৈছে। তেওঁলোকৰ নেপথ্য শক্তিটো হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পুৰণি এজেণ্ডা আছে, পুৰণি কাৰ্যসূচী আছে। তেওঁলোকে সেই কাৰ্যসূচী চৰকাৰত থাকোঁতে আগুৱাই নিব বিচাৰে। বিজেপি দলটো আকৌ জনসাধাৰণৰ ভোটৰ দ্বাৰা নিৰ্বাচিত। গতিকে এই ভোটটো সংগ্ৰহ কৰা আৰু কাৰ্যসূচী আগুৱাই নিয়া দুইটাৰ মাজত এটা সংঘাতৰ সৃষ্টি হোৱাটো স্বাভাৱিক। এতিয়া বিজেপি দলটোৱে সংঘৰ কাৰ্যসূচী আগুৱাই নিবলৈ যাওঁতে তেওঁলোক বাৰম্বাৰ সমস্যাৰ সন্মুখীন হৈছে। অমিত শ্বাহ ডাঙৰীয়াই যিদিনাখন নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেনৰ যিদিনাখন দ্বিতীয়খন খচৰা প্ৰকাশ পালে, তাৰ পিছদিনাখন সংসদত এটা ভাষণ দিছে আৰু সেই ভাষণটোত তেওঁ স্পষ্টভাৱে কৈছে যে নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন, যিখন নাগৰিকপঞ্জী, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, সেইখন হৈছে অসম চুক্তিৰ আত্মা আৰু অসম চুক্তিখন আখৰে আখৰে পালন কৰিবলৈ বিজেপি দায়বদ্ধ। সেইটো হ'ল তেওঁ সংসদৰ ভাষণ। অসমত আকৌ বিজেপি নেতাসকলে কয় যে অসম চুক্তিখন ভুল, অসম চুক্তিখন অশুদ্ধ, অসম চুক্তিখন আমি নামানো, এইখনৰ মতে আমি বিদেশী বহিষ্কাৰ কৰিবলৈ নাযাওঁ। গতিকে এইটো হ'ল তেওঁলোকৰ স্ববিৰোধী স্থিতি আৰু এইটো কেৱল মাত্ৰ ভোট লাভৰ স্বাৰ্থত, সাম্প্ৰদায়িক মেৰু বিভাজনৰ স্বাৰ্থত তেওঁলোকে এইটো কৰিছে। দেশজুৰি আজি বিশেষকৈ দক্ষিণ ভাৰতত বিজেপিৰ বিশেষ একো প্ৰভাৱ নাই। উত্তৰ ভাৰতত যিখিনি অঞ্চলত বিজেপিৰ প্ৰভাৱ আছিল তাৰ ভিতৰত তিনিখন মূল ৰাজ্য ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত তেওঁলোকৰ নিৰ্বাচনী বিপৰ্যয় হৈছে। উত্তৰ প্ৰদেশত বহুজন সমাজ পাৰ্টি আৰু সমাজবাদী পাৰ্টিৰ যেতিয়া জোটবন্ধন হৈ গ'ল, বিজেপিৰ হিচাপ একেবাৰে তললৈ নামি আহিলে। এতিয়া কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক তাত নমাইছে। গতিকে তাত আৰু নতুন নতুন ধৰণৰ ৰাজনীতি হ'ব। গতিকে এতিয়া তেওঁলোকৰ হাতত এনেকুৱা কোনো ইছ্যু নাই যিটো ইছ্যু লৈ তেওঁলোক আগবাঢ়িব পাৰে। ৰাম মন্দিৰে আৰু বিশেষ মানুহক আকৰ্ষণ নকৰে। ৰাম মন্দিৰৰ এটা ওলাইছিল, জুলুচ ওলাইছিল, মানে সমদল যাত্ৰা হৈছিল আজিৰ পৰা 1 মাহ আগত দিল্লীত। 100 মানুহ হৈছে মাত্ৰ, যিটো বিশ্ব হিন্দু পৰিষদে কৰিছিল। 100 মানুহ মাত্ৰ গোট খাব পাৰিছে দিল্লীত। এটা বিৰাট সমাৱেশ কৰাৰ কথা আছিল। গতিকে এই ধৰণে মানুহৰ লাহে লাহে আকৰ্ষণ হেৰুৱাইছে। গতিকে তেওঁলোকে ভাবিছে যে দেশজুৰি হিন্দু মানুহৰ ভোটৰ কাৰণে এটা যদি পলাৰাইজেশ্যন, এটা যদি মেৰু বিভাজন কৰিব নোৱাৰি তেনেহ'লে ভোটটো হয়। অসমক তেওঁলোকে এটা পৰীক্ষাগাৰ হিচাপে বাছি লৈ এতিয়া তেওঁলোকেতো অসমৰ যি ইতিহাস, কাৰণ তেওঁলোকে ইমান চেষ্টা কৰিছে অসমীয়া বঙালীৰ মাজত লগাবলৈ, হিন্দু মুছলমানৰ মাজত, কিন্তু আমি ধন্যবাদ জনাব লাগিব অসমৰ জনগণক যে এই পৰ্যন্ত কিন্তু তেওঁলোকৰ সেই এজেণ্ডা সফল হোৱা নাই। নিশ্চয় আপুনি লক্ষ্য কৰিছে এই পৰ্যন্ত সফল হোৱা নাই। সকলোৱে কিন্তু আকৌ বেছি ঐক্য প্ৰদৰ্শন কৰিছে।
এতিয়া মই কৈছোঁ আপুনি কি ভাবে যে এই এজেণ্ডাৰ জৰিয়তে তেওঁলোকে দুটা কাম কৰিব পাৰে, এটা নিৰ্বাচনত জিকিম বুলি ভাবিব পাৰে, নতুবা এইটো কৰি কৰি এজন মন্ত্ৰীৰ নেতৃত্বত এতিয়া যিবোৰ কাণ্ড কাৰখানা হৈছে, যে সংবিধানৰ নামত শপত খাই মন্ত্ৰী হৈছে অথচ সাম্প্ৰদায়িক ৰাজনীতি তেওঁলোকে মুকলিকৈ কৰি গৈছে, এইটো এটা ভাৰতবৰ্ষ ক'তো আমি দেখা নাই। গতিকে এওঁলোকে ইয়াৰ পৰা নি এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰি 83 দৰে নিৰ্বাচন এটা জাপি দিয়াৰ পৰিকল্পনা কৰিছে নেকি? এইবাৰ হেনৰ এজাত মই আপোনাক ক'লোঁ 79 পৰা 85লৈকে যিটো আন্দোলন আপুনি দেখিছিলে সেই আন্দোলনৰ চৰিত্ৰ এই নতুনকৈ হোৱা আন্দোলনৰ চৰিত্ৰ বহুত বেলেগ। অসমৰ মানুহে খিলঞ্জীয়া মানুহে যিটো পৰিপক্কতাৰ পৰিচয় দিছে, একে সময়তে সংখ্যালঘু মানুহেও যি পৰিপক্কতাৰ পৰিচয় দিছে, এইবাৰ কথাটো অলপ বেলেগ। দিল্লীত ইয়াৰ পৰা যোৱা মানুহবিলাকে অলপ ভুলকৈ বুজাইছে যে অসমৰ মানুহৰ চেণ্টিমেণ্টটো এই ধৰণৰ, কিন্তু অসমৰ মানুহৰ চেণ্টিমেণ্ট আগৰ দৰে হৈ থকা নাই। কেইজনমান বিজেপিৰ কেইজনমান নেতাৰ ইমান প্ৰৰোচনামূলক বক্তব্য স্বত্তেও এজনো বাংলাভাষী মানুহৰ গাত হাত দিয়া নাই, প্ৰৰোচিত হোৱা নাই। অসমীয়া মানুহে কাকো আক্ৰমণ কৰা নাই এতিয়ালৈকে। যি আক্ৰমণ হৈছে সেইটো কোনোবা এটা সংগঠনৰ মানুহে কৰিছে, সামাজিকভাৱে সেই আক্ৰমণ হোৱা নাই। দ্বিতীয় কথাটো হ'ল আপুনি মন কৰিব 1985 চনত যেতিয়া সংখ্যালঘুসকলে একেলগে যেতিয়া ৰাজনৈতিক দল গঠন কৰিছিল চুক্তিৰ পিছত, UMF ইউনাইটেড মাইনৰিটিজ ফ্ৰণ্ট, তাত শ্লোগান আছিল যে জংকা যখন দিছপুৰ যাবে আসাম চুক্তি বাতিল হবে। এইটোৱে আছিল শ্লোগান। তাত নেতা আছিল কালীপদ সেন, তাত নেতা আছিল শান্তিৰঞ্জন দাসগুপ্তা, তাত নেতা আছিল গোলাম উছমানী, তাত অৰ্ধেন্দু দে নেতা আছিল, গোলাম উছমানী নেতা আছিল। হিন্দু আৰু মুছলমান দুয়োটা একেলগ হৈ আছিল, দুয়োটা সম্প্ৰদায় একেলগ হৈ আছিল সংখ্যালঘুৰ ক্ষেত্ৰত। 96 চনত জমিয়ত উলেমাই এই কথাটো আৱিষ্কাৰ কৰিলে যে মূল খুঁটিৰ মানুহৰ লগত সংঘাতত গৈ সংখ্যালঘু ইয়াত থাকিব নোৱাৰে। ইয়াত যিটো বহনক্ষম ভৱিষ্যতৰ যদি তেওঁলোকে সন্ধান কৰে তেনেহ'লে মূল খুঁটিৰ মানুহৰ লগত তেওঁলোক একেলগ হ'ব লাগিব। তেতিয়াই লগে লগে তেওঁলোকে 96 চনত অসম গণ পৰিষদক সম্পূৰ্ণৰূপে সমৰ্থন কৰি দ্বিতীয়বাৰৰ বাবে তেওঁলোকে ৰাজহুৱাকে সমৰ্থন কৰিলে। তেওঁলোকে ক'লে যে 71 চনৰ পিছত অহা এজনো বিদেশী ইয়াত থাকিব নোৱাৰিব। গতিকে 96 চনৰ পিছৰ পৰিস্থিতিয়ে অসমৰ খিলঞ্জীয়া মানুহক নতুনকৈ ভাবিবলৈ শিকাইছে আৰু অসমৰ খিলঞ্জীয়া মানুহে নতুন পৰিপক্কতাৰ পৰিচয় দিছে। মন কৰিব, আপুনি ইয়াৰ আগৰ বিষয়বিলাকত উত্তৰ পূবৰ পাৰ্বত্য অঞ্চলৰ নেতাসকলক একলগ কৰিবলৈ আপুনি বাৰম্বাৰ ভ্ৰমণ কৰিব লগা হয়, কহিমা যাব লগা হয়, আইজল যাব লগা হয়। এইবাৰ অতুল বৰা ডাঙৰীয়া ইয়াত উপস্থিত আছে, খুব কম আয়াসতে তেওঁলোক একেলগ হৈছে। তেওঁলোক অত্যন্ত ব্যস্ততাৰ মাজত এইখিনি তেওঁলোকৰ কাৰণ ৰাজনৈতিক বাধ্যবাধকতা আহিছে, থলুৱা জনগণৰ স্বাভিমানত খুব বেয়াকৈ আঘাত কৰিছে আৰু তেওঁলোকৰ হিচাপ নিকাচত গণ্ডগোল হৈছে। আৰু শেহতীয়া যিটো ব্যৱহাৰ নেতাসকলৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ইয়াত কি এক ধৰণৰ হতাশা প্ৰকাশ হৈছে নেকি বাৰু? দেখাত তেওঁলোক বহুত ডাঙৰ, চৰকাৰী বাহিনী লৈ Z+ কেটেগৰীত থাকি যিবোৰ কাণ্ড কাৰখানা কৰিছে, এইটো কি হতাশাৰ প্ৰকাশ নে কি? এটা মানে কি এইটো কি বুলি এই কথাটোত মই মানে এজন মনস্তাত্ত্বিক নহয়, গতিকে মই সেইটো ক'ব নোৱাৰিম। কিন্তু এটা কথা স্পষ্ট হৈছে, এটা কথা স্পষ্ট হৈছে যে ৰাম মাধৱ যি বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ পলিচি মেকাৰ, নীতি নিৰ্ধাৰকসকলৰ এজন, তেওঁ স্পষ্টভাৱে কৈছে যে অসম গণ পৰিষদক তোমালোকে এই জোট বন্ধনৰ পৰা বাহিৰ কৰি ভুল কাম কৰিলা আৰু তোমালোকৰ এইবাৰ আসনৰ সংখ্যা বৰ বেয়া ধৰণে কমিব। গতিকে এই ঘটনাটোৱে যদি তেওঁলোকৰ মনত হতাশা আনিছে সেইটো মই নাজানো। তেওঁ কোৱা আগদিনা আকৌ ইয়াৰ যিগৰাকী প্ৰধান মানে মুখপাত্ৰ, তেওঁ কিন্তু কৈছে যে অগপ নিশেষ হৈছে, অগপ এটা ফুটবল মানে পাম যোৱা ফুটবল। ৰাম মাধৱে এইটো কৈছে, কিন্তু অগপ এইটো দেখুৱাই দিলে যে নৰ্থ ইষ্ট ডেম'ক্ৰেটিক এলায়েন্সত থকা সকলো ৰাজনৈতিক দল অগপৰ লগত আহিল, তেওঁলোকৰ লগত নাথাকিল। সেইটো কথা অগপে দেখাই দিছে। গতিকে আপুনি এতিয়া কি দেখিছে, কোনফালে গতি কৰিব পৰিস্থিতি? আপোনাৰ এই বিশেষ কাৰ্যসূচী কেতিয়া মানে সম্প্ৰচাৰ হ'ব মই নাজানো। 31 তাৰিখৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা ৰাজ্যসভাৰ অধিৱেশন আছে। গতিকে ৰাজ্যসভাৰ অধিৱেশনৰ প্ৰথম দিনাই নহ'লেও প্ৰথম 3-4 দিনৰ ভিতৰতে তেওঁলোকে বিলখন আনিবলৈ চেষ্টা কৰিব। গোটেই ঘটনাটো নিৰ্ভৰ কৰিছে যে বিৰোধী পক্ষত থকা বিজেপি বিৰোধী শক্তিসমূহ এই বিষয়টোত কিমান দূৰ অগ্ৰসৰ হয়। আমি আশা ৰাখিছোঁ
যে কংগ্ৰেছ দলে মূল দল হিচাপে তেওঁলোকে এই বিধেয়কৰ বিৰুদ্ধে ভোটদান কৰিব আৰু যদি বিৰুদ্ধে ভোটদান নকৰে তেতিয়াহ'লে কিন্তু কংগ্ৰেছ দলকো ইয়াৰ পৰা মানুহে উৎখাত কৰিব আৰু তেওঁলোকৰ বিশ্বাসঘাতক বুলি স্পষ্ট হৈ পৰিব গতিকে সেই বিশ্বাসঘাতকতা নকৰিব বুলিয়ে মোৰ বিশ্বাস আৰু যদি কেনেবাকৈ ৰাজ্যসভাত গৃহীত নহয় তেতিয়াহ'লে কিন্তু বিজেপি দলে দ্বিতীয়বাৰ চিন্তা কৰিবলৈ বাধ্য হ'ব কাৰণ তেওঁলোকে এইটো ইছ্যুক আৰু কিমান দিন টানিব পাৰিব এইটো মোৰ সন্দেহ আছে কাৰণ উত্তৰ পূবৰ ৰাজ্যসমূহে বাৰ্তা ইতিমধ্যে স্পষ্ট কৰি দিছে এইটো হ'ব পাৰে হয়তো তেওঁলোকে শেষত মানুহৰ মন জয় কৰিবলৈ সাময়িকভাৱে ইয়াক স্থগিত ৰখাৰ এটা কৌশলো অৱলম্বন কৰিব পাৰে মহিলা সংৰক্ষণ বিধেয়ক যিখন আছিলে 33% আজি সেই 2 দশক ধৰি সেইখন ওলমি আছে গতিকে এনেধৰণে এখন ওলমাই ৰাখিব পাৰে নিৰ্বাচনটো ক'ব পাৰিব যে আমি চেষ্টা কৰিছিলোঁ এওঁলোকৰ কাৰণে আমাৰ মাজত যথেষ্ট সংখ্যক দৰ্শক আছে তেখেতসকলে প্ৰশান্ত ৰাজগুৰুক প্ৰশ্ন কৰিব পাৰে এতিয়া হাতত আমাৰ সময় খুব বেছি নাই খুব পোনপটীয়া প্ৰশ্ন আৰু তাৰ উত্তৰ দিব প্ৰশান্ত ৰাজগুৰুৱে প্ৰথম কথাটো হ'ল যে যিটো সময়ত মানে বিভিন্ন ৰাজনৈতিক দলসমূহ বিজেপিৰ কথাকে কৈছোঁ তেওঁলোকে এটা বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে আমাৰ মনত এটা ডাঙৰ প্ৰশ্ন হয় যে তেওঁলোকে বাৰেপতি কৈ আছে যে মানে যিখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ যিহেতু কাম চলি আছে তাৰ পৰৱৰ্তী সময়ত যদি নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অবৈধ বিদেশী যদি অসমত সংস্থাপন কৰাৰ যিহেতু তেওঁলোকে কথা নাই বুলি কৈছে তাত আৰু অসমত সংস্থাপন কৰা যি তেওঁলোকে বা বিধেয়কখন আনিব বিচাৰিছে তাৰ পৰা অসম আৰু অসমীয়াৰ অস্তিত্ব হেনো কোনোবাখিনিত আচলতে সুৰক্ষিত হৈ থাকিব বুলি তেওঁলোকে ক'ব বিচাৰিছে এই কথাখিনি মানে সাধাৰণ মানুহখিনি আৰু আমাৰ মাজত এটা প্ৰশ্ন উদয় হয় সাধাৰণতে যে সঁচাকৈ অসম আৰু অসমীয়াৰ অস্তিত্ব কোনোবাখিনিত সুৰক্ষিত হৈ থাকিব নেকি বা আমি ভুলকৈ ভাবিছোঁ নেকি যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলি থকাৰ সময়ত আকৌ নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিব বিচাৰিছে আমি আচলতে ভুলকৈ ভাবিছোঁ নেকি মানে এই প্ৰশ্নটোৰ উত্তৰ জানিব বিচাৰিছোঁ আপোনাৰ পৰা অসমৰ মানুহে একো ভুলকৈ ভবা নাই 79 চনৰ পৰা 85 চনলৈকে অসমৰ মানুহে যিটো আন্দোলন কৰিছিলে সেইটো জাতীয় অস্তিত্বৰ কাৰণে হোৱা আন্দোলন আৰু হেতুত খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হৈ ৰাজনৈতিক ক্ষমতা অসমৰ যিটো আমাৰ পৰম্পৰা সকলো হেৰুৱাৰ আশংকা আছিল পৰৱৰ্তী সময়ত নাগৰিকপঞ্জীকে আমি শেষ অস্ত্ৰ হিচাপে লৈছোঁ এতিয়া নাগৰিকপঞ্জীখন সম্পূৰ্ণ হোৱাৰ আগতেই তেওঁলোকে কৈছে যে একাংশ মানুহক ইয়াত ৰাখিব লাগিব এইটোৱে কি বাৰ্তা বহন কৰে এইটোৱে আমাৰ ভৱিষ্যতৰ সুৰক্ষাৰ ইংগিত দিছে নেকি আৰু ইয়াৰ পূৰ্বে ভাষাৰ প্ৰসংগত আমি এটা ভাষাকেন্দ্ৰিক জাতি অসমীয়া এটা ভাষাকেন্দ্ৰিক জাতি তামিল যেনেকৈ মালায়ালম যেনেকৈ এটা ভাষা বাংলা ভাষা তেনেকৈ এটা বাঙালীসকল ভাষাকেন্দ্ৰিক জাতি উৰিয়া এটা ভাষাকেন্দ্ৰিক জাতি কিন্তু উত্তৰ প্ৰদেশী বুলি কোনো জাতি নাই মধ্যপ্ৰদেশী বুলি কোনো জাতি নাই তেওঁলোক ভাষাকেন্দ্ৰিক জাতি নহয় গতিকে আগতে হোৱা যিবিলাক আমাৰ ভাষাকেন্দ্ৰিক সংঘাত সেই সংঘাতবোৰে আমাক ইতিহাসৰ পৰা শিক্ষা দিছে যে আমি যিকোনো মুহূৰ্তত আমাৰ ভাষিক পৰিচয় হেৰুৱাব পাৰোঁ আৰু যি মুহূৰ্ততে আমি ভাষিক পৰিচয় হেৰুৱাম সেইদিনাখন আমাৰ অস্তিত্বই বিলোপ হ'ব গতিকে অসমীয়াই কোনোদিন ভুলকৈ ভবা নাই আপোনাৰ পৰিচয়টো দাঙি ধৰিব মই নেত্ৰজিৎ বৰা মই সাংবাদিকতাৰ এজন ছাত্ৰ অশেষ ধন্যবাদ আমাৰ প্ৰশ্নৰ আপুনি খুব স্পষ্ট উত্তৰ দিছে আপোনাক এই অনুষ্ঠানলৈ অহাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ থেংক ইউ